অসমতো প্ৰায় 70% মান মানুহ খেতিৰ ওপৰতে নিৰ্ভৰশীল। তিল আমাৰ নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে চেনেলটো পূৰা ডাউন হৈ গৈছে। এতিয়াৰ পৰা ভিডিঅ'বোৰ দিম মানে ব্যস্ত হৈ থকাৰ বাবে আৰু কিবাকিবি অসুবিধা চলি আছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু এতিয়া ভিডিঅ' দিম। এইকেইদিন মানে বতৰটো এনেকুৱা ডাৱৰীয়া হৈ আছে, বৰষুণ দি আছে দিনটো ৰাতি 5 ৰাতি কাৰেণ্টটো গুচি যায় আৰু দিনটো কাৰেণ্টটো নিদিয়ে। আজি এতিয়া দিলে বাৰু সোনকালে দিলে। চাওক বতৰটো কেনেকুৱা হৈ আছে। এইফালে একদম এইডোখৰ হাল বাই থৈছে মানে কিবা পাচলি খেতি কৰিবৰ কাৰণে। আৰু আমাৰ এই পৰিৱেশটো চাৰিওফালে অকল সেউজীয়া দেখিবলৈ পাব। সেয়াই আৰু গাঁৱৰ একদম ভিতৰত ভাল লাগে। এইফালে মোৰ ৰুম আছে। দেখা যাওক ভিডিঅ'টো কি হয়, চাই থাকিব ভিডিঅ'টো। আৰু অথনি ভিডিঅ'টো ষ্টাৰ্ট কৰি ভিডিঅ'টো কৰা নহ'লে, এতিয়া গধূলি হৈ গ'ল মানে অলপ কিবাকিবি কাম আছিলে। নাৰিকল পাৰিলোঁ, কাটিলোঁ, খালোঁ। এইটো দেখাবলৈ নহ'লে মানে ফোনটো ধৰি পিনি দিগদাৰ হয় কাৰণে। আৰু এয়া খাটি সৰিয়হৰ তেল একদম পূৰা চলিত ঘঁহি থৈছোঁ। আজি ৰাতিটো ঘঁহি থৈ দিম আৰু কাইলৈ ৰাতিপুৱা মূৰ ধুম। কাইলৈ যিহেতু দেওবাৰ মানে আৰু আপোনালোকক বস্তু এটা মই দেখাই দিওঁ দেই, এইখিনিতে চাই ল'ব। মোৰ ৰুমটোত একদম পূৰা কাগজেদি পূৰা ৱেষ্ট পেপাৰবোৰ লগাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলোৰে দিনটো ভালে যাওক। কালি ভিডিঅ' আৰু কৰা নহ'লে আৰু ৰাতিপুৱা 4:30মানতে উঠিলোঁ। উঠি পিনি কালি তেল আনি থৈছিলোঁ যে ধুই আহিলোঁগৈ পূৰা। গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু আজি দিনটো কেনেকুৱা হয় কি হয় আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। এইফালে মই জ্বলাই দিলোঁ ধূপ। আৰু মানে ৰাতিপুৱা গধূলি গাটো ধুই মই সদায়তো অভ্যাসেই ধূপডাল জ্বলোৱাটো, আৰু ধূপডাল জ্বলালে মনটোৱে কিবা এটা বেছি শান্তি লাগে, বহুত বেছি ভাল লাগে। ৰাতিপুৱা ভিডিঅ'টো কৰাৰ পাছত এতিয়ালৈকে ভিডিঅ' কৰাই নাই মানে। ভাত পানী খালোঁ, ভাত পানী খাই উঠি আকৌ অকণমান শুলোহি। বতৰটো যিহেতু বেয়া, শুই থাকিব মন যায়। এতিয়া ঘৰত মাহঁতো কোনো নাই, তলত কি হৈ আছে চাই আহোঁগৈ ঘৰত অকণমান। মায়ে কিবা উঠাই থৈ গৈছিলোঁ বুলি কৈছিলে, গেছত কিবা হৈ আছে। গোটেই ছাগলীখনে ইয়াত একদম আহি পিনি তহিলং বনাই দিছে, দেখাই দিছে। বতৰটো বহুত ডাৱৰীয়া যে একদম। ইয়াত আহিছে চকীয়ে চব উঠি এইকেইটা এইকেইজনী ঘাঁহ খাব মন নাই তহঁতৰ? হা? ইয়াত আহিছে নে ক'ত? মায়ে এইফালে মাছ মায়ে এইকেইটা টেঙা চৰচৰি দি থৈ গৈছে মানে, হালধি দি নেমু চেপি পিনি। তাৰ পানীটো প্ৰথমতে দিছে, তাতে নিমখ হালধি দি দিছে। তাৰপৰা নেমুটো লাষ্টত চেপিব। তাৰপৰা পানীটো উতলাৰ পাছতে মাছকেইটা দি দিছে আৰু তাৰপৰাতো পানীটো পূৰা শুকাবলৈ দিছে। তেতিয়া নেমু চেপি দিছে, পূৰা টেঙা চৰচৰি হৈ গৈছে। মানে সোনকালে বেয়া নহয় মাছটো, বহুত টাইমলৈ থাকে, সেইকাৰণে টেঙা চৰচৰি দি থয় সৰহকৈ মাছ অলপ। আমাৰ হেৰিটো অকণমান দেখাই দিছোঁ, পদূলি মুখটো। এইফালে শেৱালি গছজোপা এজোপা মই লকডাউনতে ৰোৱা আছিলে। একদম মানে পাত এটা ডাল মানে কোমলীয়া একেবাৰে ডাল এটা এনেকৈ গোচ মাৰি দিছিলোঁ, তাতে হৈ গ'ল। আৰু বহুত ভাল লাগে ন শেৱালি ফুল, আৰু গোন্ধটো বহুত বেছি ভাল লাগে। ইয়াত তলত কেনেকৈ ধুনীয়াকৈ তলখন কিমান বগা হৈ আছে। আৰু এইবোৰ এয়া কথনা ফুল বুলি কয়। আৰু যেতিয়া এই তাত কথনা ফুলটো হেৰি হয়, যেতিয়া চকু অসুখ হয় ন, চকু অসুখ হ'লে মানে দুবৰি বন আৰু ইয়াৰ পানীটো এনেকৈ কাঁহৰ বাতিত তিয়াই থৈ দিব লাগে। তাৰপৰা চকুত এনেকৈ লগাই দিব লাগে, বহুত বেছি ভাল মানে। আৰু এইবোৰ পাত ফুল আছে, এইবোৰ পাত ফুলৰ গছ দেখাই দিছোঁ কিমান ডাঙৰ। এইজোপা সেইজোপা জবা ফুল, আৰু জবা ফুলটো বহুত ভাল হয় চুলিত হেৰি কৰিলে মানে সানিলে। মোৰ চুলিটো একদম জিতি হৈ আছে দেই, শুই উঠিছোঁ যে, শুই আছিলোঁ একদম একো ভাল কৰা নাই। আৰু ইফালে ইমান বাৰীখন দেখাইছোঁ, পূৰা হাবি হৈ আছে বুলি নক'ব আকৌ, ইমান হাবি কেলে এনেকুৱা বুলি। ইয়াত তামোল গছ তামোল পুলি মানে পঠাই থোৱা আছে, সেইবোৰ হেৰি কৰি থোৱা আছে। আৰু কি হয়নে, ইয়াত যিমান চাফা কৰিলেও জংঘলবোৰ বহুত বেছিয়ে হৈ যায় মানে। চফা কৰিও মানে পাত্তা নাপায়, সিমানেই হয় হাবি। আৰু দেখিছে চাৰিওফালে অকল আৰু ভালো লাগে ন, সেউজীয়াৰ মাজতে আমাৰ ঘৰটো আছে। আৰু গছ থাকিলেহে আমিও থাকিম ন, সেইকাৰণে কাটিবও মন নাযায় দিয়কচোন। আৰু চফা কৰিলেও চোতালৈ অকণ চফা কৰিলেও থাকেই মানে, বন বহুত বেছিয়ে গজে। আৰু মাটিটো বহুত সাৰ আছে ইয়াত, সেইকাৰণে প্ৰকৃতিয়ে দিছে, আমি লৈছোঁ।
ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। বহুত এলাহ লাগে, ভিডিঅ' বনোৱাই নহয়, কিন্তু সেইটোত ব্যস্ত হৈ থকা হয়। আজি এতিয়া কালিয়ে আবেলি সময়তে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰি সেই ৰাতি অকণমান কৰিলোঁ, তাৰপৰা আজি কৰিছোঁ আৰু ভিডিঅ'বোৰ এতিয়া বনাই যাম। কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ বহুত বেছি। সেয়া আমাৰ ঘৰৰ কুকুৰাকেইটা এনেকুৱা অশান্তি দিয়ে নহয় কুকুৰাকেইটাই। ৰাতিপুৱা শুই থাকোঁ ওপৰত, একদম 4টা বজাৰ পৰা কক পূৰা ৰাতিপুৱা 3বাৰমান খেদোঁ, খেদি পিনি আকৌ শুই থাকোঁ। বৰষুণ যাক আহিলেই, ৰ'দটো অকণমান আহিছে আৰু বৰষুণ যাকো দিছে। কি হ'ব। এইফালে আমাৰ ছাগলী ঘৰটো আছে আৰু এইফালে চাংঘৰটোৰ তলতে মেল আছে, মানে চাউল তাউল বেচে যে ঘৰতে বান্ধি লৈ চাউল উলিয়াই লৈ এতিয়া ইয়াত দূৰত যাবলৈও দিগদাৰটো, পটককৈ নাপায়, চব সুবিধা ঘৰতে কৰি লোৱা হৈছে আৰু সৰু সুৰাকৈ। এইফালে চব পাচলি ৰঙালাও চঙলাও হাবিতে হৈ আছে, হাবি যিহেতু হয় তাতে কৰিব লাগিব, উপায় নাই। এইফালে মানে অকণমান দেখাই দিছোঁ জেগাটো, আমাৰ এইবিলাক পথাৰ, গৰু এৰাল দি থোৱা আছে। এইফালে মানে তিল চিল বহুত কৰি থোৱা আছে, তিল দেখাম বাৰু আপোনালোকক। এইফালে আমাৰ ঘৰ, এইফালে ধান কৰি থোৱা আছে, ঘৰৰ ওচৰত থকা ধাননি পথাৰখনেই দেখুৱাইছোঁ। এইফালে চবফালে সেউজীয়া আৰু বহুত দূৰলৈকে আছে বাৰু, সেইবোৰ কেতিয়াবা দেখাম। আৰু খেতিয়ে মেইন, আমাৰ অসমততো প্ৰায় 70% মানুহ খেতিৰ ওপৰতে নিৰ্ভৰশীল। খেতি নকৰিলে খাব। আচলতে চাকৰি বাকৰি থাকিলেও খেতি নাথাকিলে একোৱেই নহয় মানে। চাকৰি কৰিছে পইচা পাইছোঁ হয়, কিন্তু খাবলৈ বস্তুটো কিনিবলৈতো বস্তুটো উৎপাদন হ'ব লাগিব ন। সেইকাৰণে এইখিনি এইফালে দেখাই দিছোঁ মই ভালকৈ। ঘৰৰ তিল আমাৰ সেই তললৈকে আছে, তিলখিনি দেখাই দিছোঁ ভালকৈ, চাই লওক। বহুত বেছি ভাল লাগে এয়া যেতিয়া হ'ব। এইবাৰ বিহুটো এয়া তিলেই, এইবাৰ বিহুটোৱে আৰু বিহু খাব ল'বলৈ এয়াই বেচি পিনি তিল বেচি তিলৰ পইচাই ল'ব লাগিব আৰু। পাপাৰ সোণগুটি, পাপাৰ বুলিয়েই নহয় আৰু আমাৰ ঘৰৰ চবৰে সোণগুটি। সেইবিলাক সোণগুটি বুটলিব হ'ব আৰু এইবোৰ ধান একদম ভালকৈ দেখাম। আৰু আজি ভিডিঅ'টো কিমান কি দেখাব পাৰিলোঁ দেখাব নোৱাৰিলোঁ নাজানো আৰু, ভালকৈ ইয়াৰ পাছৰ পৰা ভিডিঅ'বোৰ ভালকৈ দি গাঁৱৰ ভিডিঅ'ই প্ৰায় দেখিবলৈ পাব। মই এতিয়াতো ঘৰত আছোঁহি আৰু খেতিয়ে মেইন, এইবিলাককে আপোনালোকক দেখাই থাকিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব, মৰম দিব। আৰু আজিৰ ভিডিঅ'টো এই পথাৰৰ পৰাই বিদায় দিছোঁ। আকৌ এবাৰ ধুনীয়াকৈ চাই লওক ভিউটো, এইফালে একদম সেউজীয়া আৰু সেউজীয়া আমাৰ মন প্ৰাণো সজীৱ কৰি দিলেতো। আজি ভিডিঅ'টো ইয়াৰ পৰাই বিদায় লৈছোঁ। আপোনালোক ভালে থাকক, সকলো হাঁহি থাকক, সুখী থাকক আৰু মোকো মৰম দি থাকক।